শুকনি গদতি শুনি ইউকনি পবৰ নৱবৰ্ষত আছে মূৰ্তি মাধৱৰ নামত শংকৰখন মূৰ্তিত মোময় ইলাবিত বৰিষত প্ৰকাশ নাহিকে পুৰুষ তাত শংকৰ বিনাই জাতু খাপি আছে গৌৰী কিৰা নপায় পাপৰ কাৰণ হব নৱমস্কন ধত কহিব শুনিবা ৰাজা তোমাৰ অৰ্বুদয় হাজাৰ নাৰী গণলয়া সংগে কৰন্ত শংকৰে তুতি অনন্ত কৰংগে জপন্ত তাহাত মহা মন্ত্ৰয়প জন্ত অসম্বুধি বুলন্ত ভজো প্ৰভু ভগৱন্ত ভকতৰ আশ্ৰয়স ৰণপদ্ম যাৰ ভৰি পুৰি আছে দিব্য ঐশ্বৰ্য ৰাম সেৱকে সংসাৰতৰে যাৰ নাম স্মৰি অভকত জনে ফুৰে উপায় বিচাৰি কৃষ্ণ কটাইখে সংহাৰ কৰে জগত নিয়ম তথাপি তোমাৰ কিছু নাহিকে বিষম নপাৱে ঢুকিয়া মায়া ময় গুণে যাক নদৰিবে কোননো মুখ্যজনে তাংক যদি বোলা খুৰা পানে আশ কটি যাৰ কেনমতে জ্ঞান নঢাকিবে তা সম্বাৰ শুনাতে কেহু কিটো কথাৰ উত্তৰ বিষয় লম্পট দৃষ্টি অভৈলাসী খবৰ তেখম বেশে দেখে ভয়ংকৰ মাতুৱাল অৰামদিৰা ভোজনে ৰংগা নয়ন বিশাল অৰামে বিশেষত ইটো আতি ৰূপ বিপৰীত কৰি আছা নাগ কন্যা গণ বিমোহত
ৰামে পাতালনি বাসী নাগ কন্যাও আছে য'ত পুঁজি বাক যাই তজু চৰণ পদ্ম চৰণ পৰশী কামে বিমোহিত হুই চৰম পৰিষে থাকে মোহ গয়া গৈ নপাৱে তিনিও দুখে কদাচিতো যাক হেনয় অনন্ত প্ৰভু প্ৰণাম তোমাক হেনয় অনন্ত কক্ৰুণে নুবোলে ঈশ্বৰ নাহি তাক সমৱাৰয় ধম বৰ্ব অৰামে ইটো জগতৰ সৃষ্টি সংহাৰৰ অৰামে পৰম কাৰণ যাক অবোলে নিৰন্তৰ নপাৱে তিনিৰো দুখে কদাচিতো যাক এতেকে অনন্ত কৰি অবোলয়া তোমাক পানী ক'ত দিলে জয় জয়তী সাধুগুৰু বিষ্ণু বৈষ্ণৱ বা সমস্ত ব্ৰজপুৰৰ আই মাতৃগুৰুসকল আৰু উঠি অহাৰ কণ কণ ভক্ত ভক্তানী তথা বয়োজ্যেষ্ঠৰ পিতৃ মাতৃ আইসকলৰ ওচৰতে আমি শতকোটি নমস্কাৰ জনাই কমিটিৰ নিমন্ত্ৰণৰ অৰ্থে যি খন্তেক সময় এই ভাগৱত পাঠ আৰু ব্যাখ্যা ভাগ আগবঢ়ালে গতিকে আমি সমূহ ভক্তবৃন্দ আৰু পিতৃ মাতৃ তথা উঠি অহা নৱপ্ৰজন্মলৈ কৌটি কৌটি প্ৰণাম জনাই আজি আমি ভাগৱতৰ পদৰ মাধ্যমেৰে আপোনালোকৰ ওচৰত আমি আলোচনা কৰি যাম বুলি আমি ভগৱানৰ কিবাৰ তেওঁৰ ওচৰত কোটি কোটি প্ৰণাম জনাই আৰু সকলৰ ওচৰত কিবা কৈছোঁ যে ইয়াতেই ভুল অপৰাধ হ'লে নিজৰ দাস আৰু বা নিজৰ সন্তান বুলি যে আপোনালোকৰ চৰণৰ ঠাই দিব আমি কোটি কোটি প্ৰণাম। এতিয়া গুৰুসকল আৰু আইমাতৃসকল আৰু উঠি অহা নৱপ্ৰজন্মৰ পঞ্চম স্কন্ধৰ সুন্দৰ কথাৰ কবি উপদেশত এতিয়াৰ অভিভক্ত পৰীক্ষিত ব্যাসৰ পুত্ৰ সুখদেৱ তেখেতে আজি এই অভিভক্তৰ পৰীক্ষিতক মৃত্যুৰ কাষৰ পৰা জীৱৰ কল্যাণৰ কাৰণে এনে সুন্দৰভাৱে গংগা পাৰত ভাগৱত আগত লৈ আধ্যাত্মিক গুৰুজনাই এজন ভকতক জীৱৰ তৰণৰ ওপৰে এটা উপদেশ দিবলৈ বিচাৰিছে যে তেতিয়া কৈছে সুখদেৱে হেৰা পৰীক্ষী যিহেতুকে তুমি ডাঙৰক অপমান কৰিলা অথচ ঋষিক অপমান কৰিছা সেই ঋষিক অপমান কৰাৰ বিনিময়ত তোমাৰ আজি কি হৈ গ'ল আজি তোমাক শ্ৰমিক ঋষিক অপমান কৰাৰ হেতুকে আজি তেওঁৰ পুত্ৰ শৃংগী মুনিৰে তোমাক অভিশাপ দিলে। শৃংগী মুনিয়ে কৈছিলে হেৰ' পৰীক্ষী তুমি মোৰ পিতৃক তুমি মৰা সাপ হেৰাই দিছা আৰু মই তোমাক অভিশাপ দিছোঁ তোমাক জীয়ত সাপেৰে খুটিয়াই মাৰিব 6 ৰাতি 7 দিনৰ ভিতৰত। গতিকে আমাৰো এই মানুহৰ মানৱ জীৱনটো আমাৰো এই 7টা দিনতে আমি জন্ম আৰু 7টা দিনতে আমাৰ মৃত্যু হয়। যে মৃত্যুৰ কাষৰ পৰা আমি তৰি যাব লগা হ'লে তেতিয়াহ'লে আমি এজন আধ্যাত্মিক গুৰুৰ ওচৰত আশ্ৰয় চাপি আমি মৃত্যুক জয় কৰিব লাগিব। তেতিয়া ক'লে
যে জগন্ত তাহান মহামন্ত্ৰ অপযন্ত সম্বুধি বুলন্ত প্ৰভু ভগৱন্তৰ। আমি আমাৰ মানুহৰ জীৱনটোৰ আমি এই পাৰ্থিৱৰ জগতৰ পৰা শান্তি উপভোগ কৰিব লগা হ'লে তেতিয়াহ'লে আমি ভগৱন্তক ভজিব লাগিব। তেওঁ কৈছে ভজ ভগৱন্তক ভক্তিভাৱে। যে ভক্তি আমি আনিব লগা হ'লে ভগৱন্তক ভজিলেহে আমাৰ জীৱনটোৰ আপোনাৰ আমি এটাৰ শুদ্ধৰ গতিলৈ আমি পথিক হ'ব পাৰিম। তাকে আমি শেষলৈ আহিছোঁ গুৰুসকল আৰু আই মাতৃসকল। আমাৰ জীৱনত আমি বহুত ক্লেশৰ মাজত আমি ৰৈ আছোঁ। এই জীৱনৰ ক্লেশৰ পৰা আমি একমাত্ৰ তৰি যাব লগা এক কাৰণ হৈছে প্ৰভু ভগৱানৰ নাম। নামৰ বাহিৰে আমি জীৱৰ কোনো কাৰণত তৰি যাব পৰা নাযায়। কৃষ্ণ পৃথিৱী মণ্ডল আছে এগোটা ফনাত চেত ভৰি সপ যেন দেখিয়া সাক্ষাৎ এশুনা কহু সৃষ্টি হুৱে তোমাত যি মতে প্ৰথমে মায়াক শুধৌ কৰা কটাক্ষতে উপজে বিজ্ঞান মহা তত্ৰতাত পাছে অসমস্যেত ততে কৰি শ্ৰেষ্ঠ আছে সেহি শুদ্ধ ৰূপে তুমি সজিলা ব্ৰহ্মাক তানে পুত্ৰ ৰুদ্ৰই আমি অসজুহু সবাক পঞ্চমহাভূত দেৱ ইন্দ্ৰিয় সদময় উপাধি যিটো জগতৰ সৃষ্টি স্থিতি সংসাৰ হয় পৰম কাৰণ জাক বোলে নিৰন্তৰ। এতিয়া কৈছে গুৰুসকল আইসকল যে আমি ভগৱন্তক ভক্তিভাৱে আমি পূজা কৰিব লাগে বা সমস্ত আমি ভগৱন্তক ভক্তিভাৱে পূজা কৰিব লাগে। যে ভক্তি বুলি কোৱা বস্তুটো ক'ত আছে আৰু ভক্তি কেনেকুৱা এই কথাখিনিও আমি আলোচনাৰ মাজেৰে আলোচনা কৰি যাওঁ। যে ভক্তি হ'ল এটাৰ যে জীৱৰ কল্যাণৰ অৰ্থে আমি ভক্তি কৰিব লগা হ'লে প্ৰভুক ভাল পাব লাগিব আৰু প্ৰভু ভাল পোৱা উদ্দেশ্যৰ দ্বাৰা আমি জীৱকো ভাল পাব লাগিব। যদি জীৱৰ হিংসা কৰা হয়, জীৱক বেয়া পোৱা হয়, তেতিয়াহ'লে আমি সৰু ডাঙৰ উঠি অহা নৱপ্ৰজন্মক যদি আমি আদৰ সন্মান কৰা নাযায় তেতিয়াহ'লে ভক্তি সিদ্ধান্ত কেতিয়াও লাভ কৰিব নোৱাৰে। এইকাৰণে তেতিয়া ক'লে গুৰুসকল যে এতেকে অনন্ত কৰি বোলয় তোমাক, গতিকে এইটো হ'ল অনন্ত বুলি কোৱা হয় কাৰণ অনন্ত আছে পাতালত।
অনন্ত 8টা ফণাৰে ধৰি আছে এই পৃথিৱী, যে অনন্তৰ 8টা ফণাৰ ওপৰত আছে 8টা হস্তি, যে 8টা হস্তি পিছত আছে কি কৰ্ম, যে কৰ্মৰ দ্বাৰা আজি কি কৰিছে আমাৰ এই পৃথিৱীখন ধৰি ৰাখিছে। গতিকে এইকাৰণে ক'লে গুৰুসকল আৰু বা সমস্তৰ, তেতিয়া ক'লে পৃথিৱী মণ্ডল আছে একোটা ফণাত, শ্বেত বৰিসকল যেন দেখিয়া খাই খাক, কোনা বহু সৃষ্টি এবে তোমাৰ জিমত, প্ৰথমে মায়াক শুভ কৰা কটাক্ষতেই। যে এই পৃথিৱী আমাৰ সৃষ্টি কেনেকৈ হ'ল? গতিকে ভগৱন্তই তেতিয়া কৈছিল বোলে অকলশৰে থাকি মই কোনো কৰোঁ কাজ, হৃদয়ক মহামায়া কৰিল অন্তবাস। গতিকে মাতৃসকলৰ এটা আদ্যৰ শক্তি, এই মাতৃসকলৰ আদ্যৰ শক্তিৰ দ্বাৰা ইয়াত কি হৈছে পৃথিৱীৰ ধৰণী হৈ আছে। আৰু এইকাৰণে আমি যে আদ্যৰ শক্তিক আমি সদায় সেৱা কৰোঁ, আদ্যৰ শক্তিক সদায় আমি মাইনৰ সৎকাৰ দি আহোঁ। এই আদ্যৰ শক্তিৰ দ্বাৰা আমাৰ এই সৃষ্টিও ৰৈ থাকে। গতিকে আমি শেষলৈ আহিছোঁ। গুৰুসকল এতিয়া ক'লে যে সেহি শুদ্ধ ৰূপে তুমি সজিলা ব্ৰহ্মাক, তানে পুত্ৰ ৰুদ্ৰ আমি সজিলোঁ সবাক। গতিকে আমাৰ ব্ৰহ্মা, আমাৰ এই পৃথিৱীত বেদৰ অধিকাৰী ব্ৰহ্মা, ব্ৰহ্মাৰ দ্বাৰা আমাৰ কি হৈছে যে সৃষ্টি হৈছে পাহাৰ পৰ্বত নদী। আৰু এই ব্ৰহ্মাৰ পৰা তেতিয়া এটা সুন্দৰ বাণী এটা আনিছে ভাগৱতত। তেতিয়া কৈছে যে ব্ৰহ্মাৰ পৰা সৃষ্টি আৰু কি ক'লে যে ৰুদ্ৰ, আৰু এই ৰুদ্ৰ যে একাদশ ৰুদ্ৰ বুলি কোৱা হৈছে, যে একাদশ ৰুদ্ৰ ভগৱন্তৰ কৃপাত মহাদেৱৰ অংশৰে আৰু ব্ৰহ্মাৰ কপালৰ পৰা মানে একাদশ ৰুদ্ৰৰ জন্ম হৈ গৈছে। আৰু এই একাদশ ৰুদ্ৰকে কৈছে যে আপোনাৰ 11 ইন্দ্ৰিয়। চাহনে নাই মাইকটো পাছে দেৱ গণ অসমে কথাই সজু ব্ৰহ্মাণ্ড কত যো অনুগ্ৰহ পাই, কিন্তু তজু আজ্ঞা বেদ জৰি বহি কৰি, ইঠাইতে থৈয়া আছা গাঁৱে গাঁৱে বেহি। গুৰুসকল আইসকল, যে পঞ্চ মহাভূত আৰু দেৱৰ ইন্দ্ৰিগণ, আমি যে এই মানুহৰ মানৱ শৰীৰটো আমি জনম লাভ কৰিছোঁ, মানুহৰ জনমৰ জীৱনটো লাভ কৰাৰ মাজতে আমাৰ 5টা সম্পদ আছে। এই 5টা সম্পত্তিকে বুলি কৈছে পঞ্চ ইন্দ্ৰিয়ে, অৰ্থাৎ ইয়াত ক'লে তেতিয়াৰ পঞ্চ মহাভূত। এই পঞ্চ মহাভূতটো হৈছে আমাৰ ক্ষিতি, ক্ষিতি মানে মাটি, অপ মানে জল, তেজ মানে আপোনাৰ শক্তি, বৌম মানে হ'ল আকাশ, আৰু তেতিয়া কি ক'লে মদ শব্দৰ অৰ্থ হৈছে বায়ু। এই পঞ্চটাৰ বস্তু যদি আমাৰ শৰীৰত যদি নাথাকিলেহেঁতেন, তেতিয়াহ'লে আমি মানুহ বা এটা জীৱ বুলিবলৈ আমাৰ একোৱে নাথাকিলেহেঁতেন। কাৰণ আমাক এই পঞ্চভূতৰ দেহৰ লগত সম্বন্ধ ঘটি আছে কি বায়ু। বায়ু নাথাকিলে মানুহজন মৃত্যু হয়, বা বায়ু নাথাকিলে জীৱৰ মৃত্যু হয়। এই বায়ু যদি আমি হিচাপ কৰোঁ বা বায়ু যদি ইয়াৰ তত্ত্ব যদি আমি বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে বায়ু কোন? বায়ু হৈছে প্ৰভু ভগৱন্তৰ এক অংশ। গতিকে যদি আমাৰ পঞ্চভূতি দেহৰ যদি বায়ু যদি বন্ধ হৈ যায়, তেতিয়াহ'লে মানুহজন মৃত্যু হৈ যায়, বা আমাৰ এই পৃথিৱীৰ পৰা আমি যাবলগীয়া হয়। তেতিয়া এই কথাখিনি আমাক সুন্দৰভাৱে ভাগৱতে দিয়াৰ পিছত তেতিয়া ক'লে
যে সজুময়ী অহংকাৰ উপাধি স্বভাৱ অহংকাৰ বুলি ক'লে যে অহংকাৰ হৈছে কি আমাৰ তামসিক গুণ অহংকাৰ হৈছে তামসিক গুণ এই তামসিক গুণৰ পৰা আমি পৰিত্ৰাণ পাবলগীয়া হ'লে তেতিয়াহ'লে আমি অহংকাৰটো ত্যাগ কৰিব লাগিব অহংকাৰে মানুহক মান সন্মান ইজ্জত আৰু ধন টকা পইচাৰ বিনাশ কৰে যিজন ভকতৰ অহংকাৰ থাকিব যিজন মানুহৰ অহংকাৰ থাকিব যে সেই মানুহজনৰ বিনাশ অৰ্থাৎ মান সন্মান হানি হয় ধনৰ ক্ষতি হয় আৰু ঘৰখনৰ বিমংগল হৈ যায় এইকাৰণে আমি সংভাৱটো ত্যাগ কৰিব লাগে সং নামে আমাক কি ক'লে এটা শব্দত ক'লে যে সং নামে চাণ্ডাল যিজন মানুহৰ খং উঠে বা খং উঠি থাকে সেইজনক চাণ্ডাল বুলি কোৱা হয় গতিকে এইকাৰণে আমাক সুন্দৰভাৱে ভাগৱতে বুজালে যে আমি সদায় দৈবিক জ্ঞানৰ আশ্ৰয় হৈ থাকিব লাগে আসুৰিক জ্ঞানটো আমি ল'ব নালাগে তেতিয়া ক'লে পাছে দেৱ গণসমে হৈয়ে এক ঠাই সজু ব্ৰহ্মাণ্ড তজু অনুগ্ৰহ পায় এই তত্ত্ববিলাক লগ লাগি তেতিয়া তেওঁলোকে সৃষ্টিলৈ আগবাঢ়িলে এই সৃষ্টিলৈ আগবঢ়াৰ লগে লগে তেতিয়া তাত ব্ৰহ্মায়ো সেই কথাটোত যোগ দি সৃষ্টি আৰম্ভণিলৈ আগবাঢ়ি আছে ৰাম কৰোহু ঈশ্বৰ তজু ৰামৰ প্ৰণাম কৰা দয়া তজু মায়া কয়ু পখাম ভদ্ৰাসনী বাসী প্ৰজা গণক কি পাই হয় গিব মূৰ্তি ধৰি অবাচন্ত ঠাই ধৰ্মৰত নয় ভদ্ৰা শ্ৰৱা মহামতী সেহি বৰিষিত থাকি কৰন্ত ভকতি হয়গ্ৰীৱ ৰূপী বাসু দেৱক ধিয়াই কৰন্তয়ন কস্তুতি ভকতি বিনয় দেখিও কইটো কোন কালৰ চেষ্টা অন্য অন্য প্ৰাণী লাগি আছে মৰিবা দেখিও নেদেখে কিনো মায়াবী পৰিত বিষয়ক চিন্তি পাপ অকৰে পতি নীত তথাপি নাভাবে মৃত্যুৰ তাৰ সবচক পায়া উলিমা কৰি বোলে পটু পকি খাইব একেল এৰাম নাহি কিছু দুখ সামান্য
জ্ঞানীগণে সমাধিত দেখে ব্ৰহ্মময় এক বস্তু বিনা আনো নাহিকে যে আমি দেখিও কওঁ ইটোকে ন কালৰ চেষ্টাত অন্য অন্যে প্ৰাণী লাগি আছে মৰিবাকো। এতিয়া আমি এটা কথাৰ গুৰুসকল আইসকল ভাবিব লাগিব আৰু দেখি আছোঁ। কাল বুলি ক'বলৈ যাওঁতে আমাৰ সময়কণক আমি নিৰূপণ কৰিব লাগে। কাল মানে সময়। সময় যেতিয়া আমি হ'ব তেতিয়া আমি এইখন পাৰ্থিৱৰ জগতৰ পৰা আমি সকলোৱে এই দেহটোৰ পৃথিৱীত পেলাই থৈ আমি জীৱবোৰ যাব লাগিব। এতিয়া জীৱবোৰ যোৱাৰ থান আমাৰ তিনিটা জেগাৰ থান আছে। জীৱ যোৱাৰ এই তিনিটা জেগা হ'ল ভক্তি কৰিলে বৈকুণ্ঠলৈ যাব পাৰে, মায়া কৰ্মত আবদ্ধ হৈ থাকিলে স্বৰ্গ পায়, আৰু বিষয় সুখত থাকিলে বা বিষয় সুখত থাকি এইখন সংসাৰত ফাঁকি জুকি মিছা বেইচ্ছাৰ এইবোৰ আচৰণ লৈ যদি আমি কৰ্মত লিপ্ত হোৱা হয় তেতিয়া কৈছে তেওঁ নৰকলৈ যাব। এতিয়া যদি আমি বাস্তৱ জীৱনত যদি খুচৰি চাওঁ তেতিয়াহ'লে নৰক এইখন পৃথিৱীতেই বুলি কৈছে। এহিকে নৰক, এহিকে স্বৰ্গ, এহিকে বৈকুণ্ঠ কৰি। যিজন মানুহে দিন ৰাতি অশান্তিত জীৱন যাপন কৰিছে, যিজন মানুহে জীৱনটোত ৰোগী হৈ আছে, ৰোগৰ যন্ত্ৰণা ভোগ কৰি আছে, সেইটোকে কৈছে যমৰ যন্ত্ৰণা। আৰু তেতিয়া ক'লে যিজন মানুহে কৰ্মত বাসনাত লিপ্ত হৈ ঘৰখনৰ পৰিয়ালৰ প্ৰতি চিন্তা কৰি ঈশ্বৰৰ নাম মুখত অহা নাই, সেইজনক সদায় স্বৰ্গত বাস কৰা হৈছে। আৰু যিখন গৃহত ৰাতিপুৱা শুই উঠি দৈনন্দিন কাম কৰি দি স্নান তৰ্পণ কৰি এগছাৰ বন্তি জ্বলাই ধূপ দুডাল জ্বলাই নিজৰ গৃহত ৰাতিপুৱা যাৰ গৃহত ধূপ ধূনা জ্বলোৱা হয়, মাধৱদেৱৰ ঘোষাৰ গাই ঈশ্বৰক প্ৰাৰ্থনা কৰা হয়, তেতিয়াহ'লে সেইখন গৃহকেই বৈকুণ্ঠ বুলি কোৱা হৈছে। আৰু যাৰ গৃহত ঈশ্বৰৰ নাম নাই, ধূপ ধূনা নজ্বলে, শহু শাহু নিজৰ স্বামী যাৰ ভক্তি নাথাকে, তেতিয়াহ'লে সেইখনকে স্বৰ্গপুৰী বুলি কোৱা হৈছে। গতিকে ভাগৱতে সিদ্ধান্ত দি আহিছে। আৰু এতিয়া শেষত ক'লে গুৰুসকল যে জ্ঞানীগণে সমাধিত দেখে ব্ৰহ্মময়। যে সমাধি বুলি ক'লে আমি কি বুজোঁ? যে সমাধি বুলি ক'লে অষ্টাংগ যোগ আছে, প্ৰাণায়াম আছে, প্ৰত্যাহাৰ আছে। গতিকে সমাধি আমি আজি তিনিদিনীয়া কাৰ্যসূচীৰে আজি এই নামঘৰত বা এই হৰিস্থানত বা এই কীৰ্তন ঘৰত আজি আমি পূজা পাতলকে কেন্দ্ৰ কৰি ধূপ ধূনাৰ পৰা ইত্যাদি কৰি বন্তি জ্বলোৱাৰ পৰা ভাগৱত চৰ্চা যি হৈ আছে, এই চৰ্চাৰ কেন্দ্ৰত যিয়ে আহি প্ৰভু ভগৱন্তক উপাসনা কৰিছে সেইটোকে কৈছে সমাধি। আৰু সমাধি বুলি কৈছে তাত যে অতব্য হাবিৰ মাজত ভক্তসকলে গৈ অকলশৰে প্ৰভু ভগৱন্তক নিবিড়ভাৱে স্মৰণ কৰিবলৈ অতব্য হাবিৰ মাজতো প্ৰভু ভগৱন্তক জীৱৰ কল্যাণৰ কাৰণে তেওঁ সমাধি ধৰি আছে। আৰু কোনোৱে গৈ তীৰ্থৰ মকামে গৈ তাতো একান্তমতে বহি ভক্তসকলৰ মাজত ধৰ্ম আলোচনা কৰি যে ঈশ্বৰৰ নাম বখানি আছে, সেইটোকে কৈছে সমাধি।
এতিয়া ক'লে গুৰুসকল আইসকল যে ব্ৰহ্ম, এই ব্ৰহ্ম বুলি ক'বলৈ যাওঁতে আমি ইয়াত বহু প্ৰকাৰ ব্ৰহ্ম আছে আৰু এই ব্ৰহ্মক আমি উপাসনা কৰিব লগা হ'লে তেতিয়াহ'লে আমি ভাগৱতৰ আশ্ৰয় লৈ ব্ৰহ্ম কি বস্তু ইয়াক পৰিচয় লোৱাৰ ব্যৱস্থাটো আমি সকলোৱে কৰিব লাগে। গতিকে আমাৰ পিছৰ পদলৈ আমাৰ পাঠে গুৰুজনাই পদৰ মাধ্যমেৰে সুন্দৰভাৱে পাঠ কৰি যাব আৰু গুৰুসকলেও শ্ৰৱণ কৰি যাতে জীৱৰ মুক্তৰ উপায়ে ভগৱন্তৰ কৃপাদৃষ্টিত আমি সকলোৰে এই পাৰ্থিৱৰ জগতৰ পৰা আনন্দভাৱে অতিবাহিত কৰিব পাৰোঁ, এই ভাগৱতৰ সিদ্ধান্ত। জাতু কাৰ্য কাৰণ ৰূপ ভগৱন্ত নাহি কিছু সিদ্ধয়াত তুমি আদি যন্ত্ৰ ইদানিক দৈত্যৰ ধিবে প্ৰয়োজন ব্ৰহ্মাৰ মুখৰ হন্তে যত দেৱগণ চুৰ কৰি নিলে দৈত্য গণে বৰ বেগে ভৈলা হয় গ্ৰীব তাৰ সেহিছেগে খেদি গৈ ৰসতলে বলি দৈত্যৰাই দিলাৱানি বেদ পাছে ব্ৰহ্মাক পহাই হেন কৃপাময় প্ৰভু কৰো নমস্কাৰ ইটো ঘোৰ সংসাৰত কৰি উদ্ধাৰ। জাতু কাৰ্য কাৰণ স্বৰূপ ভগৱন্তৰ। আমি যে এইখন পৃথিৱীলৈ জন্মগ্ৰহণ কৰিলোঁ, মূলতে আমাৰ পৃথিৱীত ধৰ্ম স্থাপিত কৰিবৰ কাৰণে বা সত্যক স্থাপিত কৰিবৰ কাৰণে আমাৰ মানুহৰ জীৱনৰ পহিলা কৰ্ম কি? যদি আমি পহিলা কৰ্মগুণৰ কথা যদি আমি নাজানো, তেতিয়াহ'লে কাৰোবাৰ কাৰণে জগত অকল্যাণ হৈ যাব আৰু কোনোবাজন ভক্তৰ কাৰণে জগত কল্যাণ হ'ব। এইখন ভাৰতবৰ্ষত হাজাৰ হাজাৰ ঋষিমুনি তপী যোগীসকল সদায় তপস্যা কৰি ভগৱন্তক উপাসনা কৰি পৃথিৱীখনৰ মংগল কামনাৰ দ্বাৰা ৰক্ষা কৰি আছে। আৰু আমি ভকতসকলেও সদায় ঈশ্বৰমুখী হৈ ঈশ্বৰক উপাসনা কৰিব লাগে। ঈশ্বৰৰ উপাসনা হৈছে একমাত্ৰ কি? বেদ। এই যে আমি নৰসকলে ধৰ্ম কৰি ধৰ্ম স্থাপিত কৰি ভগৱন্তক লাভ কৰাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাপন আমাক দৈত্যসকলে বিনাশ কৰিলে। তে দৈত্যসকলে বিনাশ কৰি কি কৰিলে? বেদ চুৰ কৰি লৈ গ'ল। দিতিপুত্ৰ হয়গ্ৰীৱ ৰূপ হৈ অথচ ঘোঁৰা ৰূপ হৈ দিতিপুত্ৰৰে বেদ চুৰ কৰি লৈ যোৱাৰ পিছত দেৱলোক হাহাকাৰ হৈ গ'ল আৰু নৰলোকৰ বিপদত পৰিল। কাৰণ ধৰ্মৰ সুঁতি যেতিয়া আমাৰ মানুহৰ হাতৰ পৰা যেতিয়া হেৰাই যায়, আমাক কালে আক্ৰমণ কৰে। আৰু যেতিয়া ধৰ্মৰ সুঁতি যেতিয়া আমাৰ প্ৰত্যেকেই যেতিয়া হাতত থাকিব, ধৰ্মৰ সুঁতি ধৰ্মক অনুকৰণ কৰি যেতিয়া আমি যাত্ৰা কৰিম বা কৰ্ম কৰিম,
তেতিয়া তাত অসুৰ বা বেয়া বস্তু বুলিলে কি হয়? পাপ। ই কেতিয়াও অস্ত্ৰ চাপিব নোৱাৰে। ধৰ্ম কৰি পোৱা মানুহক ধৰ্মক দেখাৰ লগে লগে বেয়া বীজাণুবোৰ অথচ পাপবোৰ বিনাশ হয়। এই যুগে যেতিয়া দেৱতাসকলে কাকতি মিনতি কৰিলে ভগৱন্তৰ ওচৰত যে ধৰ্ম বিনাশ হৈ যাব, ধৰ্ম নোহোৱা হ'ল, বেদবাণী নোহোৱা হৈ গ'ল, গতিকে প্ৰভু বেদ উধাৰিব লাগে, এই বুলি দেৱতাসকলে প্ৰভু ভগৱন্তক আৰাধনা কৰাৰ লগে লগেই সেই বেদৰ উদ্ধাৰ ব্যৱস্থাৰ ভগৱন্তই কৰিলে যে ভগৱন্তই হয়গ্ৰীৱ ৰূপ ধাৰণ কৰি দিতিপুত্ৰ হয়গ্ৰীৱক মৃত্যুবৰণ কৰাই পুনৰ আকৌ বেদ উদ্ধাৰ কৰি ব্ৰহ্মা হাতত বেদ দি দিলে। গতিকে যদি আমি চাওঁ আধ্যাত্মিক তত্ত্ব যুগৰে সৈতে যদি আমি অকণমান খুচৰি চাওঁ বা বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে আমি ব্ৰহ্মাৰ প্ৰত্যেকেই, আমি প্ৰত্যেক এজনেই ব্ৰহ্মা। কাৰণ আমি সৃষ্টি কৰিব পাৰোঁ আৰু আমি পালনো কৰিব পাৰোঁ, আমি ধ্বংসও কৰিব পাৰোঁ। গতিকে বেদৰ হ'ল এক ঈশ্বৰবাদ। যাৰ ঈশ্বৰবাদ থাকিব, যোনে ঈশ্বৰক চিন্তা কৰিব, ঈশ্বৰক স্বামী হিচাপে তেওঁ নাম ল'ব, সেইজন অপৰাধে তৰি যাব পাৰে। দিলা আনি বেদ পাছে ব্ৰহ্মাক পঢ়াই তেতিয়া কৈছে, হেন কৃপা ময় প্ৰভু কৰোঁ নমস্কাৰ, ইটো ঘূৰ সংসাৰত কৰিলো উদ্ধাৰ। যে ভগৱন্ত আন এটা নাম হৈছে কৃপাময়। এইকাৰণে ভক্তসকলে গায় কৃপাৰ সাগৰ দৈৱকী নন্দন, কৰিলো মনৰ কাম, ভকতৰ সংগ সদায় নুগুচুক, মুখে তোৰা গুণৰ নাম। আমি দুখতো ভগৱন্তৰ নাম ল'ব লাগিব, সুখতো নাম ল'ব লাগিব। যেতিয়া আমি মানুহৰ জন্ম যেতিয়া আমি পাওঁ, যেতিয়া সুখটো মানে ভোগ কৰোঁ, তেতিয়া আমাৰ ঈশ্বৰৰ নাম আমাৰ অন্তৰলৈ নাহে। যেতিয়া আমাৰ দুখৰ উপৰিও যেতিয়া আমাৰ দুখ হয়, দুখ যান্ত্ৰণা যেতিয়া আমি ভোগ কৰিব লগা হয়, তেতিয়া আমাৰ সঘনাই ঈশ্বৰৰ নাম আহে। তেতিয়া ভগৱন্তৰে লক্ষীক কৰিছিল, শুনাচোন লক্ষী বোলে স্বামী কওক যে সেই মনুষ্য লোক দেখিছা, সেইজন মনুষ্য লোক দেখিছা, যেতিয়া তেওঁ সুখতে আছিলে, তেওঁ ধন টকা পইচা ভাত যা পুত্ৰকে কেন্দ্ৰ কৰি তেওঁ আনন্দত থকাত কেতিয়াও মোৰ নাম লোৱা নাছিল। যেতিয়া তেওঁ বিপদত পৰিল, তেতিয়া বিপদত পৰাৰ লগে লগে তেওঁ মোৰ নাম এতিয়া সঘনাই লৈছে। গতিকে সেই লক্ষী এই ভক্তজনক উদ্ধাৰ কৰা মোৰ ভাল হ'ব নে উদ্ধাৰ নকৰা ভাল হ'ব, এই বুলি পুনৰ লক্ষীক সুধিলে ভগৱন্তৰে। তেতিয়া লক্ষীয়ে ক'লে যে হে প্ৰভু, দুদিনমান কষ্ট খাই থাকক সেই জীৱৰে, যে দুদিনমান কষ্ট হোৱাৰ পিছত তেওঁ নিজে অনুভূতি হ'ব, যে অনুভূতি হোৱাৰ লগে লগে আপোনাক বিচাৰিব। গতিকে আপুনি তেওঁক বিচাৰিব নালাগে। আমাৰ অৱস্থাটো হৈছে সেইটো, আমি সুখ ভোগৰ মাজত থাকিলে ঈশ্বৰৰ নাম নাই, দুখ থাকিলেহে আমাৰ ঈশ্বৰৰ নাম আহে। ইটো ঘূৰ সংসাৰত কৰিলো উদ্ধাৰ। এইখন পৃথিৱীৰ এখন সংসাৰ বুলি আমাক তুলনা কৰিলে, য'ত আৰু সাগৰো বুলি তুলনা কৰিলে, য'ত মায়া সাগৰ বুলি তুলনা কৰিলে। যেনেকৈ সাগৰৰ ঢৌ ইটো পিছত ঢৌ সিটো আহি থাকে, ঠিক তেনেধৰণে আমাৰ সংসাৰখনৰ জীৱনত তেনেকৈ কিছুমান ঢৌ আহে। কেতিয়াবা বিপদ আহে, কেতিয়াবা আনন্দ আহে, আৰু কেতিয়াবা মৰ্মান্তিক হৈ পৰে। গতিকে সাগৰ ঢৌৰ লগত আমাৰ মানুহৰ জীৱনটো তুলনা কৰিলে। কেৱল আমি ধন টকা পইচা ইত্যাদি মাটি বাৰী সাৰ সম্পত্তিলৈ আমাৰ ঢাপলি বা ধাউতিটো বেছি থাকে, কিন্তু এইবোৰ সম্পত্তি কাৰ? এই সম্পত্তিবোৰ কোনে উপাৰ্জন কৰিলে? ঈশ্বৰে উপাৰ্জন কৰিলে। গতিকে এই সংসাৰখনত আমি ধন সাৰ সম্পত্তি পাব লগা হ'লে তেতিয়াহ'লে আমি ঈশ্বৰক সাধনা কৰিব লাগে। হে প্ৰভু, আপুনি সৃষ্টি কৰিছে আৰু আপুনি পালন কৰিব আৰু আপুনি সংহাৰো কৰিব। গতিকে প্ৰভু, দাসক যদি আপুনি কৃপা কৰে, তেতিয়াহ'লে সংসাৰ সাগৰৰ পৰা দুখ নোযোৱাকৈ যাতে আপুনি মোক উদ্ধাৰ কৰে। এইটো হ'ল ভকতৰ
ভগৱন্তৰ প্ৰতি কৃপা। গতিকে তেতিয়া ক'লে গুৰুসকল, উদ্ধাৰ মানে কি? সংসাৰৰ পৰা উদ্ধাৰ। আমি বহুত কিলেশত পৰি আছোঁ। আমি নিজে এবাৰ চাওঁচোন গুৰুসকল, আই মাতৃসকল, সেই ডেকাৰ জীৱনত আমাৰ দেহটো কি হৈ আছিল, আৰু এতিয়া বুঢ়াৰ জীৱনত আমাৰ শৰীৰটো কি হৈছে, দেহটো কি হৈছে, এবাৰ আমি নিজেই গমি চাওঁচোন। গতিকে এই সংসাৰখনৰ পৰা আমাক উদ্ধাৰ কৰিব লগা হৈছে, কাৰণ আমি বুঢ়া হ'লোঁ, চকুৰে কম দেখা হ'লোঁ, কৰ্ণৰে কম শুনা হ'লোঁ, খাদ্যবিলাক কমি গ'ল, কৰ্মবিলাক পৰি গ'ল। গতিকে এই কৰ্ম হাতৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে বা সংসাৰ সাগৰৰ পৰা উদ্ধাৰ পাবৰ কাৰণে আমি প্ৰভু ভগৱন্তক আমি একান্ত মানে ভক্তি কৰিব লাগে, একান্ত। এইকাৰণে ক'লে একান্ত ভকত সবে নিগুণী কৃষ্ণৰ গুণ, গাঁৱে সদা বসিয়া যথাত, বৈকুণ্ঠকৰ পৰিহৰি যোগীও হৃদয় এৰি পেলাই থাকা হৰি খাই খাতে তথা। প্ৰত্যেক আত্মাতেই প্ৰভু ভগৱন্তৰ বিৰাজ হৈ আছে। গতিকে আমি উদ্ধাৰ পাব লগা হ'লে ঈশ্বৰ বিনে আমাক কোনেও উদ্ধাৰ কৰিব নোৱাৰে। আবে কহো সুমেৰুৰ দক্ষিণ কোণত, আছা নৰসিংহ ৰূপে হৰি বৰিষত, প্ৰধান সেৱকতান প্ৰহ্লাদ মহন্ত্ৰ, দৈত্য দানৱৰ কুল অপবিত্ৰ কৰন্ত, মহাজ্ঞান বনত গুণ বনত সত্যবন্ত, ভকত একাগ্ৰ শান্ত দাতা বলৱন্ত, এক হুইয়া শৰণ ভকতি অনুপাম, নৃসিংহৰ পাদপদ্ম ধৰি বিশ্ৰাম, বৰিষৰ প্ৰজাজত লগত মিলাই, কৰন্তয় নেক স্তুতি অযশস্য বনাই, অৰাম্বুলন্ত কুশল হৌক সমস্তে লোকৰ, গুচুক কপট মতি সমস্তে লোকৰ, অৰাম ৰাম অন্য অন্য প্ৰাণী যত, কুশল চিন তোক সবাৰু নিৰ্মল বুদ্ধি চিত্ৰ কুহক শান্ত। এতিয়া আমাৰ ভাগৱতে সিদ্ধান্ত দিলে গুৰুসকল, আবে কহো সুমেৰু দক্ষিণৰ দিশত। আমাৰ এই পৃথিৱীত 8টা পৰ্বত আছে। 8টা পৰ্বতৰ মাজত এক পৰ্বত বুলি কৈছে কুমৰু পৰ্বত। এই কুমৰু পৰ্বতৰ তাত 4টাৰ দিশ আছে। এই 4টাৰ দিশৰ মাজত যিটো দক্ষিণ দিশ, যিটো এই দক্ষিণ দিশতে আছে সিংহৰূপী ভগৱান, আৰু এই সিংহৰূপী ভগৱানকেই হিৰণ্যকশিপুৰ প্ৰহ্লাদে সদায় সেই সিংহৰূপী ভগৱন্তক সদায় আহ্বান কৰে আৰু সদায় পূজা কৰে, আৰু সদায় তেওঁ কুশল কামনা দ্বাৰা দৈত্যপুত্ৰৰে নাম সিংহৰূপী চৰণত শৰণাপন্ন হয়। আৰু এইকাৰণেই যদিও দৈত্যপুত্ৰৰ প্ৰহ্লাদ নামৰ জৰিয়তে, বিশ্বাসৰ জৰিয়তে মহাজ্ঞান লাভ কৰিলে,
আৰু মহাৰ জ্ঞান লাভ কৰি তেওঁ নিজৰ দৈত্যকুলটো উদ্ধাৰ কৰিলে। যদি প্ৰহ্লাদে যদি নিজৰ দৈত্যকুলটোক যদি উদ্ধাৰ কৰিব পাৰে, তেতিয়াহ'লে আমিতো দেৱলোক, যদিও নৰৰ ৰজগুণত জন্ম, কিন্তু তথাপিতো আমাৰ মনুষ্য লোকসকলক দেৱলোক বুলি কোৱা হয়। দেৱলোক হৈ যদি আমি মহাজ্ঞান লাভ কৰি যদি আমি নিজৰ কুলটোক যদি উদ্ধাৰ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে এইখন সুন্দৰ ভাৰতবৰ্ষৰ পুণ্য ভাৰতবৰ্ষত জন্ম লোৱাটো আমাৰ অকাৰণ বুলি ক'লে। এইকাৰণে কৈছে গুৰুসকল, আই মাতৃসকল, ধন্য ধন্য কলিকাল, ধন্য নৰ তনু ভাল, ধন্য ধন্য ভাৰত বৰিষত। ভাৰতত যিসকল জন্মগ্ৰহণ কৰিছে এইসকল দেৱলোক বুলি কোৱা হয়। দেৱলোকসকলেহে ভাৰতত জন্ম লৈ এই পুণ্যভূমিত সনাতন ধৰ্মক ৰক্ষা কৰি আছে জ্ঞানৰ মাধ্যমেৰে। আৰু তেতিয়া ক'লে ভকতৰ একান্ত শান্ত দাতা বলৱন্ত, হয়া এক শৰণ ভকতি অনুপাম, নিসিংহ পাদপদ্ম ধৰি অবিশ্ৰাম। এতিয়া আমাক ক'লে একান্ত ভকত, যে একান্ত ভকতক বুলি কৈছে কাৰ? যিজন হৰিভক্ত সেইজনক একান্ত ভকত বুলি কোৱা হয়। তাৰমানে এক ঈশ্বৰবাদ, ঈশ্বৰবাদৰ বাহিৰে তেওঁ কেতিয়াও আনক চিন্তা নকৰে। কেৱল খাওঁতে শুওঁতে উঠোঁতে বহুতেই কেৱল ভগৱন্তক ওচৰত তেওঁ শৰণাপন্ন হৈ এক ঈশ্বৰৰ নাম হৃদয়ত বান্ধি ৰাখে, সেইজনকে কৈছে একান্ত ভক্ত। আৰু তেতিয়া গুৰুসকল ক'লে যে নিসিংহ পাদপদ্ম ধৰি অবিশ্ৰাম। অবিশ্ৰাম শব্দৰ অৰ্থটোৰে হৈছে কি? যে আমি জীয়াই থকাটোকে অবিশ্ৰাম বুলি কৈছে, নে ধন টকা পইচাৰ উপাৰ্জন কৰাটোকে আমাক অবিশ্ৰাম বুলি কৈছে? এজন মানুহ মৃত্যু হয়, আকৌ জীয়াই উঠে। মানুহ মৰে, কিন্তু আকৌ জীৱিত হয়। তাৰমানে আমি নিদ্ৰাত আমি ক'ব নোৱাৰোঁ। যদি আমাক নিদ্ৰাত যদি আমি ক'ব নোৱাৰোঁ, তেতিয়াহ'লে আমাক কি নামে চৈতন্য দিছে? কি নামে সেই মৃতপ্ৰায় নিদ্ৰাত কৰি থকা শৱটোক কি নামে আমাক চেতনা দিলে? এই তত্ত্বটো আমি অলপ বিচাৰিব লাগিব, যে আমাক 24 ঘণ্টাত 21,600 নাম লৈ আছে। আমি মুখেহে নাম লৈছোঁ, যে আমি এতিয়া মুখেৰে নাম লৈছোঁ, কিন্তু যদি আমি নিদ্ৰাত যাওঁ তেতিয়াহ'লে নাম কোনে লয়? এই কথাখিনি আমি চিন্তা কৰিব লাগিব বা জানিব লাগিব, হয়নে বাৰু? যে আমি এতিয়া মুখেৰে নাম লৈ আছোঁ, যেতিয়া আমি নিদ্ৰাত পৰিম তেতিয়াহ'লে কোনে নাম লয়? কোনে আশ্ৰয় লৈ আছে? তাৰমানে নামৰ আশ্ৰয়। কোনজনে নামৰ আশ্ৰয় লৈ থকাৰ কাৰণে আমি এই সপাই দেহটো আকৌ আমি জীৱিত হৈ উঠোঁ। এই কথাখিনিকে আমাক সুন্দৰভাৱে ক'বলৈ বিচাৰিছে। কাৰণ তেনেকৈ হিৰণ্যাক্ষৰ কশিপুৰ দ্বাৰা সেইকাৰণে কৈছে, দৈত বংশে জন্ম যাৰ হৰি ভক্ত প্ৰহ্লাদ, শিশু সংগে লৈ হৰি নাম, আনন্দে মহানন্দে কৰতালি দিয়া নাচে, আনন্দে মহানন্দে কৰতালি দিয়া নাচে, হৰি গুণ গায় আনন্দে। আপুনি সজোৱা দেহা আমি সবে পুতলা, আপুনি সজোৱা দেহা আমি সবে পুতলা, নাম লৈ চলা ভাই বৈকুণ্ঠ ভুৱনে নাৰায়ণ নাৰায়ণ। যদি এটা দৈত্যপুত্ৰই যদি তেওঁ ঈশ্বৰৰ নাৰায়ণৰ নাম লৈ যদি তেওঁ কুল উদ্ধাৰ কৰিব পাৰে, যে আমি কিয় নোৱাৰিম? আৰু সেই নামৰ জৰিয়তে, ভক্তিৰ জৰিয়তে এখন ভগৱন্তক অভিধান বনাব লগা হ'ল।
সেইদিনাখনে এখন অভিধান জন্ম হৈছে কেৱল হিৰণ্যকশিপুৰ প্ৰহ্লাদৰ কাৰণে। কাৰণ সেইদিনাখনে ভগৱন্ত নৃসিংহৰূপী মানে ভগৱন্তৰে প্ৰহ্লাদক কৈছিল যে হে প্ৰহ্লাদ, তুমি নিজৰ কুলটো উদ্ধাৰ কৰিলা, তোমাৰ দ্বাৰা তোমাৰ নিজৰ কুলটো উদ্ধাৰ হ'ল আৰু তুমি 14 পুৰুষ উদ্ধাৰ কৰিলা। আজিৰ পৰা তোমাৰ সেইখন লিখি দিলে যে তোমাৰ দ্বাৰা 14 পুৰুষ উদ্ধাৰ হৈ গ'ল তোমাৰ ভক্তিত। সেইদিনাখনে সেইখন মানে লিখিত আকাৰ হৈ গ'ল। আজিও এইকাৰণে ভাগৱতত স্থান পাইছে, যদি কৃষ্ণ নাম লৈ 14 পুৰুষ উদ্ধাৰ হ'ব মানে। আৰু তেতিয়া কৈছে যদি আকৌ ভকতি কৰে 21 পুৰুষ উদ্ধাৰ হ'ব। তে 14 পুৰুষ আৰু 21 পুৰুষ যদি আমাৰ প্ৰকৃতি আৰু পুৰুষ দুয়ো এক হয়, যদি ভক্তি কৰে তেতিয়াহ'লে 21টা পুৰুষ উদ্ধাৰ হয়। তাৰমানে 14টা পুৰুষ নিজৰ স্বামী 14টা পুৰুষ উদ্ধাৰ হ'ব আৰু প্ৰকৃতি 7 পুৰুষ উদ্ধাৰ হ'ব। এই 14 পুৰুষ উদ্ধাৰ হৈ যাব। এইকাৰণে মাধৱদেৱে সুন্দৰভাৱে লিখিছে, পুৰুষ প্ৰকৃতি হৈবা একমতি, তেহে সিজিব হৰি ভক্তি, পুৰুষ প্ৰকৃতি নিৰন্তৰ মাধৱ, সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। মানে 2টা কুল উদ্ধাৰ হৈ যায়। যদি আমি আধ্যাত্মিক যদি যুগে সতি যদি চাওঁ তেতিয়াহ'লে আমাৰ প্ৰকৃতি হ'ল জীৱটো। নহয় জানো গুৰুসকল, আমাৰ প্ৰকৃতি হ'ল জীৱটো। যদি আমাৰ প্ৰকৃতি যদি জীৱটো হয় তেতিয়াহ'লে আমাৰ স্বামী কোন? আমাৰ স্বামীটো তেতিয়া আমি ধৰিব লাগিব পৰম আত্মা। নহয় জানো বাৰু? আমি পৰম আত্মা ধৰিব লাগিব। তে পৰম আত্মা কুলটো কোন? আমাৰ জীৱ কুলটো হ'ল কাম, কুল, লোভ, মোহ, মদ, মৎসৰ্য, দম্ভ, অহংকাৰ। এইটো হ'ল জীৱকুল। এইটো হ'ল জীৱকুল। আৰু যদি আমি চাওঁ তেতিয়াহ'লে দেৱকুল কোন? দেৱকুলটো হ'ল বিষ্ণুকুল, যাৰ ক্ষমা, দয়া, ধৈৰ্য, আচৰণ, নীতি, ভক্তি, প্ৰেম, এইকেইটা হ'ল দেৱলোক। এই দেৱলোকটো তেতিয়া কি হয়? তাৰমানে দেৱলোকটিও উদ্ধাৰ হৈ যাব। এই তত্ত্বটো এইকাৰণে আমাক সুন্দৰভাৱে লৈ আহিছে আশ্ৰয়, নামাশ্ৰয়, আশ্ৰয়। গতিকে আমি শেষলৈ আহিছোঁ গুৰুসকল, আই মাতৃসকল, যে তেতিয়া ক'লে যে হেন অনুগ্ৰহ প্ৰভু কৰিলোঁ আশ্ৰয়, গুচুক আমাৰ সংগ আন দুৰ্জনৰ। দুৰ্জন কাক ক'লে? যে আনৰ চেহে দেখিব নোৱাৰে, আনে ভালকৈ খাই থকা দেখিব নোৱাৰে, আনজনে ভালকৈ উৱা পিঠা কৰি থকা দেখিব নোৱাৰে, সদায় পৰ চৰ্চনা হৈ থাকে, সদায় নিজে ভাল আনে বেয়া, সদায় তেওঁ নিজৰ ধন আছে আনৰ ধন নাই। এই বস্তুটো হৈছে দুৰ্জন। ইয়াক দুৰ্জন বুলি কোৱা হৈছে, কাৰণ তেনে দুৰ্জনৰ সংগ ত্যাগ কৰিব লাগে বুলি কৈছে। তেনে দুৰ্জনৰ যদি কোনোবা ভাল লোকেও যদি সংগ কৰে তেতিয়াহ'লে সেই ভালজনেও মানে দুৰ্জন হৈ যাব। এইকাৰণে দুৰ্জনৰ সংগ ত্যাগ কৰি সাধুৰ সংগ ল'ব লাগে। সাধুৰে বিচাৰে সৎসংগ, মধু কৰে প্ৰাণ, বিক্ৰম আদিত্য ৰাজা মাথাত উঠি গংগাত কৰিলে স্নান। নামৰূপী গংগা, নামে গংগা জল, চৰণে কমল, বৈ আছে হৃদয়ৰ মাজে। এই নাম গংগা জলক আশ্ৰয় কৰি সদায় ভকতে স্নান কৰি থাকিব লাগে। এই তত্ত্বটোকে ভাগৱতত প্ৰকাশ কৰিছে কৃষ্ণ। বুলন্ত কুশল হৌক সমস্তে
গুচুকক পতমতি সমস্তে লোকক অন্য অন্য প্ৰাণী যত কুশল চিন্তুক সবাৰো নিৰ্মল বুদ্ধি অচিত্ৰশান্ত হোক অৰাম আমাৰ নিৰ্মল মতি মিলু কটু মাতো হেন অনুগ্ৰহ প্ৰভু কৰি সবাত অৰাম ঘৰ বাৰী পুত্ৰ দ্বাৰা বন্ধু বিষয়ত গুচু কয় আমাৰ সংগ দুৰ্জনত এতিয়া গুৰুসকল সুন্দৰভাৱে আইসকল বৰ্ণনা দিলে